অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ 52টা পৰামৰ্শ কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজহুৱা ঘোষণাৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছিল বিৰোধী। কেন্দ্ৰীয় চৰকাৰৰ বিষয় এটাত কেনেকৈ হস্তক্ষেপ কৰিব ৰাজ্য চৰকাৰে? বিৰোধীয়ে এইদৰে প্ৰশ্ন কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে দিছে প্ৰত্যুত্তৰ। বিৰোধীয়ে স্পষ্টকৈ কওক, ৰাজ্য চৰকাৰৰ এখতিয়াৰত থকা পৰামৰ্শসমূহ কাৰ্যকৰী কৰিব লাগে না নালাগে। কংগ্ৰেছ দলে মোক বেয়া পাইছে, ইয়াক লৈ দুই এজন সামাজিক বুলি নকওঁ, দুই এজন ৰাজনীতি কৰা ব্যক্তিয়ে মোক সমালোচনা কৰি সাংবাদিক মেলো পাতিছে। মই মাজে মাজে চিন্তা কৰোঁ, বিপ্লৱ শৰ্মাৰ কমিটিখন ৰূপায়ণ নকৰিলেও তেওঁলোকে মোক গালি পাৰে আৰু কৰিব খুজিলেও গালি পাৰে। কেনেকুৱা ধৰণৰ কথা এইটো হ'ব পাৰে? তেওঁলোকে স্পষ্ট কৰি কৈ দিয়ক যে ৰাজ্য চৰকাৰৰ দায়িত্বত থকাখিনি আমি কৰিব লাগে নে নালাগে। যদি নালাগে আমি নকৰোঁ, কিন্তু কৰিব খুজিলে কয় আপুনি কিয় কৰিব খুজিছে, আৰু নকৰিলে কয় আপুনি কিয় কৰা নাই। এনেকেতো ৰাজনীতি নচলে। 52টা পৰামৰ্শ যদি ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু আমি যাতে ৰাজনৈতিক সদিচ্ছাৰে এই কাম কৰোঁ, অসমখন আগতকৈ সুৰক্ষিত নহ'ব জানো? এই কথাবোৰ ৰাজনীতি কৰি থকা এচাম লোকে বুজিব নোখোজে। বিৰোধীয়ে সমালোচনা কৰিলেও 2025 এপ্ৰিলৰ আগতেই পৰামৰ্শসমূহ কাৰ্যকৰী হ'ব বুলি পুনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। সমান্তৰালভাৱে বিৰোধীয়ে কেৱল নিৰাশাৰ ব্যৱসায় কৰে বুলি ওলোটাই সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিপ্লৱ শৰ্মা কমিটিখন ৰূপায়ণ নকৰিলেও বেয়া পায় আৰু কৰিলেও কয় তাত ৰাজনীতি কৰিব খুজিছে। মই ভাবোঁ যে অসমৰ ৰাইজে এইসকল ব্যক্তি যিসকলে কেৱল মাত্ৰ নিৰাশাৰ ব্যৱসায় কৰে, তেওঁলোকক উপযুক্ত বাৰ্তা প্ৰদান কৰিব। এইখন অসম নিৰাশাৰ অসম নহয়, এইখন অসমক আমি আশাৰ অসম ৰূপে ৰূপান্তৰ কৰিব খুজিব। আনহাতে ছেমি কণ্ডাক্টৰক লৈ কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ বিৰোধিতাক লৈও সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা, আমি কৰ্ণাটক চৰকাৰৰ টোপনি হৰণ কৰিছো, অসম এতিয়া থমকি নৰয়। প্ৰিয়ংক খাৰ্গে যোন কৰ্ণাটকৰ মন্ত্ৰী, তেওঁ টুইট কৰিছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটো কৰ্ণাটকতহে হ'ব লাগিছিল, অসমত কেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব পাৰে। মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছোঁ যে অসমত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছোঁ। তেওঁলোকেও শুব পৰা নাই যে অসমৰ দৰে দুখীয়া দেশ এখনে কেনেকৈ ছেমি কণ্ডাক্টৰ আনিব পাৰিলে। মই কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ, অকল ছেমি কণ্ডাক্টৰতে আমি থমকি নৰওঁ, এইখন অসমে আকাশ চুব। আপুনি বিচাৰিলেও চুব, আপুনি নিবিচাৰিলেও চুব। এই প্ৰসংগতেই সাংসদ গৌৰৱ গগৈকো আক্ৰমণ মুখ্যমন্ত্ৰীৰ। নাম গৌৰৱ হলেই নহয়, ৰাজ্যখনৰ বাবেও গৌৰৱ কৰক, এইদৰে সাংসদ গৌৰৱ গগৈক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম, অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও কৰবাত গৌৰৱ অনুভৱ কৰক। নাম গৌৰৱ হলে নহ'ব, ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব। আপোনালোকে কৰবাত নহয় কৰবাত কৰ্ণাটকৰ সেই মন্ত্ৰীগৰাকীক উত্তৰ দিয়ক যে অসমৰ ভৱিষ্যত এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। সুজলা সুৱলা মোৰ অসম এতিয়া আগবাঢ়ি যাবই। আক্ৰমণাত্মক মুখ্যমন্ত্ৰী আৰু ইয়াৰ পাছত বিৰোধীৰ প্ৰতিক্ৰিয়া হ'ব এতিয়া লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।